ডিম্পু বৰুৱাক 1 কোটি টকা দিবে সি পেটিকট পিন্ধি ফাটা পেটিকট পিন্ধি লাচি দিব মই কিনে কৈ দিলো ডিম্পু বৰুৱাই আপোনালোকৰ পইচা আৰু প্ৰমোচনৰ পইচা দি তেওঁ নিজৰ লেভিছ লাইফ এটা জীয়াই আছে অসমৰ জনগণৰ কাৰণে কৰা নাই ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা মোৰ এটা প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেচবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে আৰু মোৰ কথাটো ক'ত মোৰ পইণ্টটো ক'ত ভুল আছিলে যে মই যিখিনি কথা কৈছো হোৱাট এভাৰ আই ছেড মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকৈ সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰবিলাকে কাম কৰি গৈ আছে তেনেহ'লে তেওঁলোকে কিয় কাম কৰিব পাৰে নাই আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে ইয়াতে অস্তিত্বটো ক'ত জাষ্ট লেট মি ন' উইদাউট ইউটিউব উইদাউট ইনষ্টাগ্ৰাম উইদাউট ফেচবুক হু ন'জ ডিম্পু বৰুৱা মোক এটা কথা এটা প্ৰশ্নৰ উত্তৰ দিলে হ'ল যে ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাই আজি অসমৰ ৰাইজৰ স্বাৰ্থত আমাৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহ'লে মই তেওঁৰ লগত কথা পাতিম ঠিক আছে আৰু এটা কথা মই কৈ আছো যে ছ'চিয়েল মিডিয়া সেন্সেশ্যন ইজ এ ভেৰি ডিফাৰেণ্ট থিং কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে অসমৰ দীঘলী পুখুৰীৰ সেই মানে পুৰণা গছ কাটিবলৈ ধৰিছে গিবনৰ অৱস্থা কি অৱস্থা হৈছে আমাৰ নেশ্যনেল পাৰ্কৰ অৱস্থা কি চলি আছে আজি আমাৰ ৰোড ট্ৰান্সপৰ্টৰ অৱস্থা কি চলি আছে আজি ইনফ্লেশ্যনৰ ওপৰত কেইটাই কথা পাতি আছে আৰে মই এটা কথাই কৈ আছো প্ৰকৃত সত্য এটা মই কৈ আছো যে আজিৰ ডেটত আনকি মন্ত্ৰী MLA বিলাকেও এনেকুৱা দুটকীয়া কিছুমান ইউটিউবাৰক লৈ কিনে তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ চলাই আছে কাৰণ তেওঁলোকে গম পায় যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চিং নহ'লে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহ এজন যিজন এজন CM হয় CM এজনে ৰাতি ফেচবুকত লাইভ যাবলগীয়া তেওঁৰ কি আছে বিকজ এভৰিৱান ন'জ যে কি এই দুটকীয়া ইউটিউবাৰৰ ভিউৱেজেদি ঠিক আছে বা ভিউৱাৰ্ছেদি তেওঁলোকে তেওঁলোকৰ চিনাৰিঅ'টো বা তেওঁলোকে প্ৰকৃত সত্য কিছুমান ভাগ দিবলৈ চেষ্টা কৰি আছে আৰু যিটো কথাত মই নিজে যদি মই আপোনাৰ মাতো যে ভিক্টৰ দাসে কিবা এটা কথা কৈছে মই কৈছো কেইদিনমান আগতে মই এই খ্ৰীষ্টমাছৰ কথাটো কৈছিলো ঠিক আছে তো তেতিয়া যোনখিনি দিব লগা আছিলে সেই দিব লগা বস্তুখিনি তেওঁলোকে নিদিলে মই কৈছো যে চেণ্ট্ৰেল মলটো যীশু খ্ৰীষ্টৰ জন্মস্থান নেকি চেণ্ট্ৰেল মল যীশু খ্ৰীষ্টৰ জন্মস্থান হ'বলৈ নোৱাৰে আৰু সকলো কমিউনিটিয়ে আমাৰ সকলো কমিউনিটিয়ে সকলোবোৰ আমি সেকুলাৰ কাণ্ট্ৰি এটাত থাকো মই নিজে হিন্দু মুছলিম শিখ ইছাই সকলো ষ্টুডেণ্ট পঢ়াওঁ তো মোৰ পইণ্ট অফ ভিউটো আছিলে যে আমি চাৰ্চত গৈ কিনে কিয় চেলিব্ৰেট কৰা নাই চাৰ্চ এটাত ইমান কিয় ভিৰ হোৱা নাই য'ত চেণ্ট্ৰেল মলত ইমানখিনি ভিৰ হৈ আছে কিন্তু সেইটোকে এটা নিগেটিভলি মানুহে ল'বলৈ চেষ্টা কৰিছে এণ্ড নিগেটিভলি প্ৰচাৰ কৰিছে ছেম কথা মই ডিম্পু বৰুৱাৰ কথাটো কৈছিলো আৰু তাৰে পিছত মই ধ্ৰুৱৰ কথাটো কৈছিলো ডিম্পু বৰুৱা আৰু ধ্ৰুৱৰ পইণ্টটোত মোৰ এইটো পইণ্টে আছিলে যে ৰাতি 3টা বজাত তুমি গণেশগুৰিত এই সৰু বাচ্চাখিনিক কি পাই বুলি বুজাবলৈ বিচাৰিছে ভিক্টৰ দাসে অমুক কৰিছে ভিক্টৰ দাস মদাহী ভিক্টৰ দাস বেয়া মানুহ ভিক্টৰ দাস সঁচাকে বেয়া মানুহ ভিক্টৰ দাসে নিজে লাইভত কয় ভিক্টৰ দাস মদাহী ভিক্টৰ দাসে একচেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটিক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকৈ LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলো কিন্তু হেতু আজি অসমৰ জনগণই দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ' ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰ বিলাকৰ তেওঁলোকৰ একচুৱেলি তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকণমান কথা পাতিব পাৰোঁ নেকি যিহেতুকে এডুকেশ্যনৰ লগত মই জড়িত হৈ আছো আজি হঠাতে এটা সেন্সেশ্যন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিঅ' বনাইছে য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে তেওঁ ক্ষমা খুজিছিলে তাৰ মানে কি যে যি টি কণ্টেণ্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই
ঠিক আছে আৰু মোৰ এটাই কথা মই উইদাউট ষ্টাডি একো কামে নকৰো এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰো আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি দুটকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে অসমৰ জনগণে কিমানে দেখিছে ডিম্পু বৰুৱাক বেলেগৰ কণ্টেণ্ট প্ৰমোট কৰাটো কোনে কোনে দেখিছে যে অমুক বস্তুটো প্ৰমোট কৰি দিছে তমুক বস্তু যাই কিনে হে দোস্ত বুলি কৈ কিনে অমুক বস্তুটো ভাল অমুক মোবাইল দোকানখন ভাল অমুক এইখন বেকাৰীখন ভাল অমুক খোৱা দোকানখন ভাল কোনে কোনে এইটো দেখা পাইছে একবাৰ জুই ইমোজিটো দিব লাগে মোক কিমানখিনি অসমৰ জনগণে এই বস্তুটো দেখা পাইছে যে ডিম্পু বৰুৱাই আজি কোনোবা এটা জায়গাত যাই কিনে কৈছে যে আপোনালোকে আহি এইখন জায়গাত খাওক আপোনালোকে আহি কিনে এইটো বস্তু ট্ৰাই কৰি চাওক ইভেন মই এইখিনিও দেখা পাইছো যে কি বিয়াৰৰ ফেক্টৰীত গৈ তেওঁ কৈছে ইয়াতে এনেকে বিয়াৰ বনোৱা হয় ঠিক আছে বিয়াৰটো মোতকে বেছি বিয়াৰ অসমত কোনেও নাখায় মই এইখিনিয়ে কৈ দিলো কিমানখিনি জনগণে দেখা পাইছে মই চিৰিয়াছলি কৈছো মোতকে বেছি বিয়াৰ নাখায় ঠিক আছে বাট মই কোনোদিন বিয়াৰ প্ৰমোট কৰা নাই মোতকে বেছি বিয়াৰ মই এইখিনিয়ে ক'লো মোৰ সন্মুখত অসমত লাইভত মই বিয়াৰ খাই দিম মোটামুটি এক বহাত মই 70টা বিয়াৰ খাই দিম সন্মুখত বহি খাওক না মোৰ লগত লাইভত খাই দিম মই 70টা বিয়াৰ লাইভত খাই কিনে মই কথা পাতিম তাৰপিছত আৰু ক্লাছ লৈ দেখাই দিম তাৰপিছত মেথছৰ ক্লাছ তো নহয় মই অসমৰ জনগণক এটা প্ৰশ্ন উঠিব বিচাৰিম কোনে কোনে এটা বস্তু দেখা পাইছে যে ডিম্পু বৰুৱাই যাই কিনে অমুকত প্ৰমোশ্যন কৰিছে তমুকৰ তাত যাই খাওক তমুকৰ অমুক ঠিক আছে মই পেটিকট বিক্ৰী কৰাটোক লৈ কিনে তেওঁলোকে কণ্ট্ৰভাৰ্চি কৰিছে আৰে মই কৈছিলো ডিম্পু বৰুৱাক 1 কোটি টকা দিলে সি পেটিকট পিন্ধি নাচি দিব বুলি মই কৈ দিলো ডিম্পু বৰুৱাক 1 কোটি টকা দিলে সি পেটিকট পিন্ধি ফাটা পেটিকট পিন্ধি নাচি দিব মই এইখিনিয়ে কৈ দিলো যে ডিম্পু বৰুৱাই আপোনালোকৰ পইচা আৰু প্ৰমোশ্যনৰ পইচা দি তেওঁ নিজৰ লেভিছ লাইফ এটা জীয়াই আছে অসমৰ জনগণৰ কাৰণে কৰা নাই অসমৰ জনগণৰ কাৰণে তেওঁ জিমি গাড়ী কিনি দিয়া নাই অসমৰ জনগণৰ কাৰণে টাটা এল্ট্ৰছ গাড়ী কিনি দিয়া নাই অসমৰ জনগণৰ দুখীয়া ছাত্ৰ সমাজ বা দুখীয়া মানুহৰ কাৰণে তেওঁ একো কৰি দিয়া নাই এতিয়ালৈকে তেওঁ অকল নিজৰ স্বাৰ্থত স্বস্বাৰ্থ যিটো আমি সেল্ফ স্বাৰ্থ আৰু আমি নিজৰ স্বাৰ্থত কাম কৰি থকা কাৰণে আমি সমালোচনাৰ ভুগি হ'বলগীয়া হৈছে